বঙাইগাঁৱৰ কুলেন্দ্ৰ আমাৰ সৈতে সংযুক্ত হৈ আছে বুলি আমাক জনাইছে গতিকে কুলেন্দ্ৰ মই আপোনাৰ কাষলৈ আহিছো বঙাইগাঁৱত ইতিমধ্যে দীপ্তিময় চৌধুৰীয়ে তেখেতে কৈছে যে তেখেতে এবাৰ তেওঁৰ যিটো ভোটৰ তাৰতম্য হয় কিমান পাৰ্থক্য কিমান ব্যৱধানত জিকে হেতুহে লক্ষণীয় হ'ব বুলি তেখেতে ইতিমধ্যে কৈছে আৰু তেওঁলোকৰ জয় নিশ্চিত বুলি কৈছে কিন্তু আজি জয় পৰাজয়ৰ কথা নহয় আজি এই গণতন্ত্ৰ উৎসৱ উদযাপনৰ সময় যদিও বা তেওঁলোকে বাৰেপতি তেওঁলোকে ভোট দি থাকিবলগীয়া হৈছে বিধানসভা 21ত দিলে তাৰ পাছত তেওঁলোকে সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিলে আৰু তাৰ পাছত এতিয়া যেহেতু উপনিৰ্বাচন গতিকে দীপ্তিময় চৌধুৰী প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ যি অভিলেখ সেয়া তেওঁ ভংগ কৰিব নে নকৰে সেয়াও লক্ষণীয় হ'ব নে ব্ৰজেনজিৎ সিংহই তাত তেওঁ সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হয় গোটেই পৰিৱেশটো কিন্তু মূল কথাটো হ'ল এই কথাবোৰ ঠাৱৰ কৰিব ভোটাৰৰ এই মুহূৰ্তত অংশগ্ৰহণ কি হাৰত হৈছে আপোনাৰ পৰা জানিব খুজিছোঁ ৰাজদীপ বাইলুং বৰুৱা এটা কথা আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ চামগুৰিত যি ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে প্ৰচাৰ অভিযান কালত বঙাইগাঁও কিন্তু তাৰ সম্পূৰ্ণ পৃথক আৰু বঙাইগাঁও ৰাইজ যথেষ্ট সজাগ সচেতন আৰু বঙাইগাঁও ৰাইজ শান্তিপ্ৰিয় প্ৰচাৰ অভিযানৰ সময়ছোৱাত বঙাইগাঁৱত এটাও আপোনাৰ বিক্ষিপ্ত ঘটনাৰ অভিযোগ আপোনাৰ নপৰিল জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকৰ ওচৰত আৰু আজিৰ দিনটোতো এই মুহূৰ্তলৈকে শান্তিপ্ৰিয়ভাৱে বঙাইগাঁৱত নিৰ্বাচনৰ যি ভোট গ্ৰহণ আছে সেই ভোট গ্ৰহণ চলি আছে 48 নং চিটকাগাঁও LP স্কুলত বৰ্তমান উপস্থিত আছোঁ চহৰ অঞ্চলত আমি কিছু সময় পূৰ্বে আমি উপস্থিত আছিলোঁ ৰাজদীপ বাইলুং বৰুৱা আৰু তাত যেহেতু সাংসদ ফণীভূষণ চৌধুৰী তেখেতৰ পত্নী দীপ্তিময় চৌধুৰী শৈলেন্দ্ৰ চৰকাৰ ভোট দিবলৈ গৈছিল তাত কিন্তু আমি ভোটদানৰ যি শতাংশ আছে বা ভোটদান কৰিবলৈ অহা লোকৰ সমাগম আছে সেয়া যথেষ্ট আমি কম দেখিছিলোঁ কিন্তু এতিয়া আমি গাঁও অঞ্চলত দেখিছোঁ চিটকাগাঁও আপোনাৰ পঞ্চায়তৰ অধীনত পৰে আৰু চিটকাগাঁৱত 48 নং চিটকাগাঁও LP স্কুলত এক দীঘলীয়া শাৰী পুৱাৰে পৰা ইয়াত আমি আহি পেলাই আমি গম পাইছোঁ যে পুৱাৰ ভাগৰ 3 বজাৰ পৰা ইয়াতে ভোট দিবলৈ ৰাইজ ওলাই আহিছে আৰু শাৰী পাতিছে এক প্ৰকাৰ আপোনাৰ দেখিবলৈ পাইছে শৃংখলাবদ্ধভাৱে ৰাইজে ধুনীয়াকৈ তেখেতসকলে ভোট দিবলৈ আহিছে আৰু ৰাইজৰ সৈতে আমি কথা পাতিম মহিলা যথেষ্ট আছে আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱাই এক দীঘলীয়া শাৰী ৰাজদীপ বাইলুং বৰুৱা এয়া দেখিবলৈ পাইছে মহিলাসকল তেখেতসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে এই ধৰণে তেখেতসকলে বহিছে আমি অকণমান যিহেতু ভিতৰৰ পিনে আমি যোৱাত অলপ অকণমান অসুবিধা হ'ব অকণ বাহিৰৰ পিনৰ পৰা আমি সুধিবলৈ বিচাৰিছোঁ বাইদেউসকল আছে আমি জানিবলৈ যত্ন কৰিম তেখেতসকল ভোট দিবলৈ আহিছে কিমান সময় ৰৈ আছে ভোট দিব আধা ঘণ্টা হ'ল কেনেকুৱা দেখিছে কাক ভোট দিব সেইটো ক'ব নালাগে কি আশা কৰি আহিছে ভাল হ'ব কৰিম আৰু কি আশা কৰিম আশা কৰা মানে উদ্দেশ্যই নাই কি ক'ম ভোট দিব আহিছে খালি ভোট দিবই আহিছোঁ অকণমান যুৱক আমি দেখিছোঁ আমি পুৰুষসকলকো দেখিছোঁ এয়া মহিলাসকল দেখিবলৈ পাইছে সকলোৱে আহিছে আৰু বহু সময় ৰৈ আছে আমনি লগাটো স্বাভাৱিক তেখেতসকল আধা ঘণ্টা ধৰি ইয়াতে ৰৈ আছে অকণমান যুৱকসকলকো দেখিছোঁ ভিতৰত যোৱা অসুবিধা আছে আপোনাৰ ওচৰলৈ আহিছোঁ বহু সংখ্যক লোক আছে প্ৰায় 1200তকৈ অধিক ভোট এইটো কেন্দ্ৰত থকা বুলি আমি গম পাইছোঁ 1229টা কেনেকুৱা আশা দেখিছে আপোনালোকে আশা ভাল খুবেই ভাল মানে ভোটদানৰ শতাংশটো ইয়াত বাঢ়িব নিশ্চয়কৈ বাঢ়িব আগৰ তুলনাত বহুত বাঢ়িব হয় মানে পুৱাৰে পৰা ৰাইজ ওলাই আহিছে হয় ৰাতিপুৱা 5 বজাৰ পৰা ইয়াত লাইন পাতি শাৰী পাতি ৰাইজ বহি থিয় দি আছে আৰু ভোটদান কৰিব সিহঁতে বঙাইগাঁও দেখিছোঁ প্ৰচাৰ অভিযান কালতো শান্তিপ্ৰিয়ভাৱে গৈছে এতিয়াও আপোনাৰ ভোট গ্ৰহণৰ সময়ছোৱাত শান্তিপ্ৰিয়ভাৱে গৈছে ধুনীয়া শান্তিময় পৰিৱেশ বঙাইগাঁও হয় অন্য সমষ্টিৰ ঠাইত আমাৰ বঙাইগাঁও খুব শান্তিপ্ৰিয় আৰু শান্তিপূৰ্ণভাৱে চব সমষ্টিসমূহত এই ভোট চেণ্টাৰসমূহত ভোটদান হৈ আছে ঠিক তেনেদৰে সমান্তৰালভাৱে আমাৰ এই চিটকাগাঁৱৰ চেণ্টাৰটোতো শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে আৰু ধন্যবাদ কুলেন্দ্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত